নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছো আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছো প্ৰথমটো খবৰ। ৰাজ্যবাসীলৈ সাৱধান, পুৱাৰে পৰা প্ৰখৰ ৰ'দ, ৰাজ্যত 4-5 ডিগ্ৰীলৈ বৃদ্ধি পাব পাৰে গৰম। স্বাভাৱিকতকৈ অধিক বৃদ্ধি পাব পাৰে ৰাজ্যত গৰমৰ প্ৰকোপ। অপ্ৰয়োজনত অহা 2 দিনলৈ ঘৰৰ পৰা বাহিৰলৈ নাযাব। অহা 48 ঘণ্টাত ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হ'ব পাৰে ৰাজ্য। তাপমাত্ৰা স্বাভাৱিকতকৈ 4-5 ডিগ্ৰী বৃদ্ধি হোৱাৰ আশংকা। এটা ছেপ্টেম্বৰ মাহৰ গৰমে অভিলেখ ভংগ কৰিব অহা 48 ঘণ্টাত। অসমৰ আকাশত এতিয়া জলীয় বাষ্পৰ মেঘ নাই। পৰিণতিত ছেপ্টেম্বৰ মাহত মাত্ৰাধিক উষ্ণতাই দহিছে ৰাজ্যক। এটা ঘৰৰ বাহিৰলৈ ওলালে হিটৱেভত অসুস্থ হ'ব পাৰে আপুনিও। 25 ছেপ্টেম্বৰৰ পুৱাহে পাতলীয়া বা মাজলীয়া বৰষুণৰ সম্ভাৱনা। এটা জৰ্জিয়াস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আগজাননী। ইফালে বৰষুণ বিচাৰি ৰাজ্যৰ ঠাই ঠাই দুৱা প্ৰাৰ্থনা। তাৰে মাজত কিছু স্থানত নিশা আৰম্ভ হৈছে বতাহ বৰষুণ। স্বাভাৱিকতকৈ অধিক বৃদ্ধি পাব পাৰে ৰাজ্যত গৰমৰ প্ৰকোপ। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। চৰকাৰৰ বৃহৎ ঘোষণা, হাজাৰ হাজাৰ পৰিয়াললৈ বিনামূলীয়া ঘৰ। আপুনিও লাভ কৰা নাই নেকি চৰকাৰী ঘৰ? চৰকাৰী ঘৰ লাভ নকৰা সকললৈ চৰকাৰৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। সাজু কৰি ৰাখক যাৱতীয় নথিপত্ৰ। 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব পকী ঘৰ। কেন্দ্ৰই অসমলৈ আগবঢ়াইছে 1,71,593টা ঘৰ। শীঘ্ৰেই আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। এটা তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ টকা। কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীলৈ টকা পঠাব চৰকাৰে। এটা সাজু কৰি ৰাখক পান কাৰ্ড, ভোটাৰ, আধাৰ কাৰ্ড, লগতে বেংকৰ পাছবুক। PMAY ঘৰক লৈ এটা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বৃহৎ ঘোষণা। আপুনিও এতিয়া লাভ কৰা নাই নেকি চৰকাৰী ঘৰ? এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। সাৱধান হওক আৰু 4-5 ডিগ্ৰী বাঢ়িব গৰম। অপ্ৰয়োজনত অহা 48 ঘণ্টা ঘৰৰ বাহিৰলৈ নাযাব। অহা 48 ঘণ্টাত ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হ'ব ৰাজ্য। তাপমাত্ৰা স্বাভাৱিকতকৈ 4-5 ডিগ্ৰী বৃদ্ধি হোৱাৰ আশংকা। ছেপ্টেম্বৰ মাহৰ গৰমে অভিলেখ ভংগ কৰিব অহা 48 ঘণ্টাত। অসমৰ আকাশত এতিয়া জলীয় বাষ্পৰ মেঘ নাই। পৰিণতিত ছেপ্টেম্বৰ মাহত মাত্ৰাধিক উষ্ণতাই দহিছে ৰাজ্যক। এটা ঘৰৰ বাহিৰলৈ ওলালে হিটৱেভত অসুস্থ হ'ব পাৰে আপুনিও। 25 ছেপ্টেম্বৰৰ পুৱাৰহে পাতলীয়া বা মাজলীয়া বৰষুণৰ সম্ভাৱনা। জৰ্জিয়াস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আগজাননী। এটা অপ্ৰয়োজনত অহা 48 ঘণ্টাত ঘৰৰ পৰা বাহিৰলৈ নাযাব বুলি কৈছে। অহা 48 ঘণ্টাত ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হ'ব ৰাজ্য। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। জোনমণিৰ মৃত্যুৰ তদন্তত গাফিলতি, CBIৰ নজৰত অসম আৰক্ষী বিষয়া। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতি, CBIৰ নজৰত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া। 3 শীৰ্ষ বিষয়াৰ বিৰুদ্ধেও বিভাগীয় তদন্তৰ নিৰ্দেশ। এটা দলে ৰাজখোৱা আৰু কলিতা উপাধিৰ 3 বিষয়া হ'ব তদন্তৰ সন্মুখীন। এই সন্দৰ্ভত অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে CBI। ইতিমধ্যে SI জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত CBI চাৰ্জশ্বিট দাখিল কৰিছে। আন 7 আৰক্ষী বিষয়া কনষ্টেবলৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ। জখলাবন্ধা থানাৰ পূৰ্বৰ OC প্ৰণৱ কলিতাৰ বিৰুদ্ধে তদন্ত। লগতে শৈবগাঁৱৰ আৰক্ষী চকী IC আভাজ্যোতি ৰাভাৰ বিৰুদ্ধেও তদন্ত। এটা নগাঁও TSI উৎপল বৈশ্য, জখলাবন্ধা থানাৰ SI জাকাৰিয়া চৌধুৰী, লগতে মৰিকলং আৰক্ষী চকীৰ SI মনোজ বৰুৱাৰ বিৰুদ্ধেও তদন্তৰ ঘোষণা। এটা কনষ্টেবল ৰেববনিয়া মজিবুৰ ৰহমানৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ। লগতে তদন্তত গাফিলতিৰ নকল সোণৰ নেক্সাছৰেও জড়িতৰ অভিযোগ। এটা দোষীক সাব্যস্ত হ'লে সন্মুখীন হ'ব লাগিব বিভাগীয় শাস্তিৰ। এটা জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতি।
এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুখা পিন্ধা মিয়া নেতা চেয়াৰমান আশ্ৰাফুল আৰু ৰেজাউল। অসমত মুখা পিন্ধা মিয়া ওলোৱাৰ অভিযোগ আমচুৰৰ। বিধায়ক আশ্ৰাফুল হুছেইন চেয়াৰমান আলীক মুখা পিন্ধা মিয়াৰ আখ্যা দিছে। আমচুৰ আনটো গোটৰ নেতা ৰেজাউল কৰিমক চৰকাৰকো মুখা পিন্ধা মিয়াৰ আখ্যা দিছে। তথাকথিত সংখ্যালঘু নেতাই ৰাজনৈতিক স্বাৰ্থৰ বাবে উচতনিমূলক মন্তব্য দিছে। অসমত একাংশই মুখা পিন্ধা মিয়াৰ চৰিত্ৰক লৈ পৰিৱেশ বিনষ্ট কৰিছে। এটা একাংশৰ সংখ্যালঘু নেতা মুখ্যমন্ত্ৰীৰ চুটলিপি মতে চলি আছে। অসমৰ সাম্প্ৰদায়িক ৰাজনৈতিক পৰিস্থিতিৰ বাবে দায়ী একাংশ সংখ্যালঘুৰ নেতা। এটা অসমত মুখা পিন্ধা মিয়াক লৈ সৰব আমচু নেতা ইকবাল হুছেইন। RSSক ভাৰতৰ ভিতৰত এটা ভাল সংগঠন বুলিও প্ৰশংসা ইকবাল হুছেইনৰ। অসমত মুখা পিন্ধা মিয়া ওলোৱাৰ অভিযোগ এতিয়া আমচুৰৰ। বিধায়ক আশ্ৰাফুল হুছেইন চেয়াৰমান আলীক মুখা পিন্ধা মিয়াৰ আখ্যা দিছে। এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। জাতিপ্ৰেমী আজমলৰ দৰে হওক হিমন্ত বিশ্ব শৰ্মা। মিয়া যদি SP ডাক্তৰ হয় তেতিয়া খেদিব পাৰিবনে নাই? এদিন এখন মেডিকেলৰ প্ৰধানো হ'ব পাৰে এজন মিয়া। এটা মিয়াৰ নামত কেৱল শ্ৰমিককহে লক্ষ্য কৰা হৈছে। আজমলৰ শিক্ষা অনুষ্ঠানে এবছৰত 400 ডাক্তৰ জন্ম দিছে। আজমলৰ দৰে নিজৰ জাতিক ভাল পোৱা মানুহ নাই। আটাইতকৈ বেছি জাতিপ্ৰেমীজনেই হ'ল বদৰুদ্দিন আজমল। মিয়াক সুৰক্ষা দিয়াৰ বাবে AIDUFক জাতিদ্ৰোহী বুলি কোৱা হয়। তেতিয়াহ'লে হিন্দু বাংলাদেশীক ৰক্ষা দিয়া BJP AJP কি ক'ব? এতিয়া আজমলে অসমীয়া ল'ৰাক লৈ যি কৰিছে তাক চেলুট দিব লাগিব। আজমলে কৰা কাম কিয় কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই? সংবাদ মেলযোগে এই মন্তব্য PWৰ সভাপতি অভিজিত শৰ্মাৰ। মিয়া যদি SP ডাক্তৰ হয় তেতিয়া খেদিব পাৰিবনে নাই? এই মন্তব্য কৰিছে। এদিন এখন মেডিকেলৰ প্ৰধানো হ'ব পাৰে এজন মিয়া। মিয়াৰ নামত কেৱল শ্ৰমিকহে লক্ষ্য কৰা হৈছে। এইবোৰত দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। আহি আছে বতাহ ধুমুহা বৰষুণ। সাৱধান হওক 27 জিলাৰ বাসিন্দা। উৎকট গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। আগন্তুক 5 দিনলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ বৰষুণৰ সম্ভাৱনা। 26 ছেপ্টেম্বৰলৈকে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী। ৰাজ্যৰ 27খন জিলাত বতৰে ল'ব পাৰে ভয়ংকৰ কালৰূপ। বতাহ বৰষুণক লৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এলাৰ্ট। ৰাজ্যৰ কোন কোন জিলাত বতাহ বৰষুণে পেলাব পাৰে প্ৰভাৱ? ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাঙত য়েল্লো এলাৰ্ট জাৰি কৰিছে। লগতে বাক্সা, বৰপেটা, বঙাইগাঁও, নলবাৰী হাই এলাৰ্ট জাৰি কৰিছে। এটা কামৰূপ, গ্ৰাম্য, দৰং, ওদালগুৰি, হোজাই জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰিছে। পশ্চিম কাৰ্বি আংলং, লখিমপুৰ, ধেমাজিতো য়েল্লো এলাৰ্ট জাৰি কৰিছে। এটা যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়ত এলাৰ্ট জাৰি কৰিছে। তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জতো এলাৰ্ট জাৰি কৰিছে। ইফালে বৰষুণ বিচাৰি ৰাজ্যৰ ঠায়ে ঠায়ে সমূহীয়া দোৱা প্ৰাৰ্থনা। শনিবাৰে বিয়লি বৰাক ভেলীত বতৰে ভয়ংকৰ লয় কালৰূপ। এটা মুষলধাৰ বৰষুণ আৰু বতাহ ধুমুহাই তছনছ কৰে বিভিন্ন প্ৰান্তত। এটা উৎকট গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰহস্যজনকভাৱে হাজাৰ হাজাৰ টকা সোমাইছে মহিলাৰ একাউণ্টত। মহিলাৰ বেংক একাউণ্টত ৰহস্যজনকভাৱে সোমাইছে ধন। হাজাৰ হাজাৰ টকা ৰহস্যজনকভাৱে জমা হৈছে মহিলাৰ একাউণ্টত। কাৰোবাৰ 20,000, কাৰোবাৰ 40,000 টকা জমা হৈছে। আকৌ কাৰোবাৰ 26,000 আৰু কাৰোবাৰ একাউণ্টত 48,000 টকা জমা হৈছে। এটা নলবাৰীৰ বহু মহিলাৰ একাউণ্টত জমা হৈছে হাজাৰ হাজাৰ টকা। বিয়লি ভাগৰ পৰা বিভিন্ন স্থানৰ মহিলাৰ একাউণ্টত ধন সোমাইছে। নিজৰ একাউণ্টত ধন জমা হোৱাক লৈ আচৰিত হৈছে মহিলাসকল। কিন্তু কোনেও নাজানে ক'ৰ টকা কাৰ টকা জমা হৈছে একাউণ্টত। মোবাইলত মেছেজ লাভ কৰিয়েই মহিলাসকলে পৰীক্ষা কৰে নিজৰ একাউণ্ট। এটা অসম গ্ৰামীণ বিকাশ বেংকত থকা একাউণ্টত জমা হৈছে এই ধন। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। জিঅ'ৰ ধামাকা অফাৰ। এবছৰৰ বাবে জিঅ'ৰ ৰিচাৰ্জ ফ্ৰী। গ্ৰাহকৰ বাবে জিঅ'ই আনিলে ধামাকা অফাৰ। দুৰ্গা পূজাৰ আগে আগে জিঅ'ৰ আকৰ্ষণীয় অফাৰ। এটা 365 দিনৰ ৰিচাৰ্জ একেবাৰে বিনামূলীয়া জিঅ'ই। জিঅ'ৰ প্ৰিপেইড গ্ৰাহকসকলে ল'ব পাৰিব এই সুবিধা। কিন্তু ইয়াৰ বাবে এয়াৰ ফাইবাৰ কানেকশ্যন ল'ব লাগিব গ্ৰাহকে।
অফিচিয়েল ৱেবছাইটত এই অফাৰ কথা ঘোষণা কৰিছে জিঅ'য়ে। বৰ্তমান এবছৰ ৰিচাৰ্জৰ বাবে ৩,৫৯৯ টকা খৰচ কৰিবলগীয়া হয় গ্ৰাহকে। এতিয়া এয়াৰ ফাইবাৰ কানেকশ্যন ল'লে সেয়া লাভ কৰিব বিনা পইচাত। এয়াৰ ফাইবাৰ ব্ৰডবেণ্ড সেৱা বৃদ্ধিৰ বাবে জিঅ'য়ে আনিছে এই অফাৰ। এটা গ্ৰাহকে ৱেবছাইট আৰু মাই জিঅ' এপত এয়াৰ ফাইবাৰ বুক কৰিব লাগিব। বুকিং চাৰ্জ হিচাপে গ্ৰাহকে ভৰিব লাগিব মাত্ৰ ৫০ টকা। এয়াৰ ফাইবাৰ ফ্ৰীডম অফাৰত ৩ মাহৰ প্লেনত ৩০% পৰ্যন্ত ৰেহাই। এটা জিঅ' এয়াৰ ফাইবাৰৰ এই প্লেন ২,১২১ টকাতেই লাভ কৰিব। ইয়াত গ্ৰাহকে ৮০০ৰো অধিক ডিজিটেল টিভি চেনেল লাভ কৰিব। ১৩টাৰো অধিক OTT এপ আৰু আনলিমিটেড ৱাইফাই লাভ কৰিব। লগতে বিনামূলীয়াকৈ আনলিমিটেড 5G ডাটা ব্যৱহাৰৰ সুবিধা। এটা প্ৰতিদিনেই বিনামূলীয়া ১০০ SMS আৰু বিনামূলীয়া নেশ্যনেল ৰ'মিঙৰ সুবিধা।